নমস্কাৰ দিনটো শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ কামৰূপৰ বকত ৰেলে মহতিয়ালে যাত্ৰী ভৰ্তি এখন ৱাগেনাৰ বাহন দুৰ্ঘটনাত মহিলাসহ থিতাতে নিহত হৈছে ছয়গাঁৱৰ হাতীখোলা পামগাঁৱৰ একেটা পৰিয়ালৰে 3 গৰাকীকৈ সদস্য নিহত পৰিয়ালটোৰ মুৰব্বী ডক্টৰ আব্দুল জলিল পত্নী সানিয়াৰা পাৰবিন জ্যেষ্ঠ কন্যা আফৰিন সুলতানা আনহাতে ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে পৰিয়ালটোৰ আন গৰাকী কন্যা সন্তান জান্নাত জোহান সুলতানা ৰেল পথ পাৰ হোৱাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় গুৱাহাটী বঙাইগাঁও অভিমুখী মালবাহী ৰেলে মহতিয়ালে 4চকীয়া বাহনখন ৰেলৱে বিভাগৰ চৰম গাফিলতিৰ বাবে দুৰ্ঘটনাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কামৰূপৰ বকত ৰেলে মহতিয়া নিলে যাত্ৰীবাহী ৱাগেনাৰ বাহনখন এক হুকাবহ পথ দুৰ্ঘটনাত মহিলাসহ থিতাতে নিহত হৈছে ছয়গাঁৱৰ হাতীখোলা পামগাঁৱৰ একেটা পৰিয়ালৰে 3 গৰাকীকৈ সদস্য পৰিয়ালটোৰ মুৰব্বী ডক্টৰ আব্দুল জলিল পত্নী সানিয়াৰা পাৰবিন জ্যেষ্ঠ কন্যা আফৰিন সুলতানাৰ মৃত্যু হৈছে আনহাতে ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে পৰিয়ালটোৰ আন গৰাকী কন্যা সন্তান জান্নাত জোহান সুলতানাৰ ৰেলপথ পাৰ হোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছে গুৱাহাটী বঙাইগাঁও অভিমুখী মালবাহী ৰেলে মহতিয়াই নিলে 4চকীয়া বাহনখন ৰেলৱে বিভাগৰ চৰম গাফিলতিৰ বাবে দুৰ্ঘটনাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে আৰু পুনৰ এবাৰ জনাইছো এক হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল আৰু একেটা পৰিয়ালৰে 3জনকৈ সদস্যৰ ইতিমধ্যে থিতাতে নিহত হৈছে ৰেলপথ অতিক্ৰম কৰিব সময়ছোৱাতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে এখন ৱাগেনাৰ বাহন একেটা পৰিয়ালৰে 3জনকৈ লোক থিতাতে নিহত হৈছে মৃত্যু খাবতিবলগীয়া হৈছে আৰু এগৰাকী কন্যা বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বিজ্ঞাপন দিয়াৰ 2 বছৰ পাছতো সুকলমে এটা পৰীক্ষা পাতিব নোৱাৰিলে অসম আৰক্ষীয়ে পৰীক্ষাৰ পূৰ্বে ফাদিল হ'ল প্ৰশ্নকাকত বাতিল হ'ল পৰীক্ষা বেজৰ নাকত খৰ এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল চলি থাকোঁতেই বাতিল পৰীক্ষা 20 ছেপ্টেম্বৰলৈ অধীৰ আগ্ৰহেৰে ৰৈ থকা ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ মূৰত মাধমাৰ নিজৰে বিভাগৰ প্ৰশ্নকাকতৰ সুৰক্ষা দিব নোৱাৰা আৰক্ষীয়ে বাতিল কৰিবলৈ বাধ্য হ'ল এছআই পৰীক্ষা ক্ষোভিত নিবনুৱা আমাক কৈছে যে এক্সামটো এতিয়া কেঞ্চেল হৈছে নেক্সট ডেটটো কেতিয়া দিব মানে তাহাঁতে এনাউন্স কৰি দিব বুলি কৈছে দেখিছিলোঁ 30-40 মাৰ্কছমান আৰু ডিউৰিং এক্সাম অফিচাৰ কেইটামান আহিছে আহি কেনে ক'লে যে এক্সাম আমাৰ বাহিৰত ক'ৰবাত লিক হৈছে সেইকাৰণে তোমালোকে 3 ঘণ্টা বহি লাভ নাই তোমালোকে যোৱা কৈ থাকিলেও শেষ নহ'ব অসম আৰক্ষীৰ পৰীক্ষাৰ কাহিনী এছআই পদৰ বাবে প্ৰথম বিজ্ঞাপন কেতিয়া প্ৰকাশ হৈছিল জানেনে 2018 চনৰ 4 নৱেম্বৰ তাৰিখে হয় 2 বছৰ পূৰ্বে দ্বিতীয় বিজ্ঞাপন 2019 চনৰ 6 নৱেম্বৰ বিজ্ঞাপনৰ পাছত বিজ্ঞাপন দিছে কিন্তু আজিলৈকে নিযুক্তি দিব নোৱাৰিলে অসম আৰক্ষীয়ে পৰীক্ষাৰ পূৰ্বেই দৰদাম চলিছিল এছআই পদৰ একোটা পদৰ দাম উঠিছিল 4 লাখলৈ তেজপুৰৰ পৰা আৰক্ষীৰ চাকৰিৰ বজাৰ নিয়ন্ত্ৰণ কৰা 4 প্ৰবঞ্চক জালত পৰিছিল লখিমপুৰ আৰক্ষী তেতিয়াই শীৰ্ষ বিষয়াই নুই কৰিছিল প্ৰবঞ্চকৰ সৈতে আৰক্ষী জড়িত থকাৰ কথা I appeal to all candidates who are preparing for sub-inspector exam কোনো এটো মিছ ইনফৰমেশ্যন আৰু এটো এনেকা যদি ৰুমাৰ আছে এটো বিশ্বাস কৰিব নালাগে কিন্তু পুনৰবাৰ ব্যৰ্থ হ'ল নিয়াৰিকৈ পৰীক্ষা পাতিম বুলি দমভালি মৰা অসম আৰক্ষী 597টা পদৰ বাবে দেওবাৰে অনুষ্ঠিত পৰীক্ষাৰ পূৰ্বেই ফাদিল হ'ল প্ৰশ্নকাকত বাতিল হ'ল পৰীক্ষা 30 মিনিটমান পিছত এনেকুৱা এটা খবৰ দিছে যে ক'ৰবাত পেপাৰ আউট হৈছে অতি দুখ লাগিছে কাৰণ আমি কোভিডৰ এনেকুৱা এটা চিটুৱেশ্যনৰ বাবে এনেকৈ আহি পৰীক্ষা দিছিলোঁ চেকিং জোতা বেল আনকি খৰি ৰাখিব দিয়া নাই পানী বটল পৰ্যন্ত দিয়া নাই সেনেকুৱা এটা ব্যস্তনিৰ মাজত আমাৰ প্ৰথম কথা অপৰাধীয়ে শাস্তি পাব লাগে কি এইটো সদায় ভগৱানৰ হৈ থাকিব নেকি এইটো হ'ব নোৱাৰে এনেকৈ অপৰাধীয়ে বাৰে বাৰে অপৰাধ কৰি থাকিব আৰু আমি মনে মনে থাকিম এই পৰীক্ষাৰ দায়িত্বত আন কোনো নাছিল আছিল ষ্টেট লেভেল আসাম পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড প্ৰশ্ন হয় খুদ অসম আৰক্ষীৰ অধীনতে থকা বৰ্ডৰ পৰীক্ষাৰ পূৰ্বে কেনেকৈ ফাদিল হ'ল প্ৰশ্নকাকত কাৰ গাফিলতিত চাকৰিৰ পৰা বঞ্চিত হ'ল 597 জন নিবনুৱা এই খবৰ কাণত পৰা মাত্ৰকে গৰজি উঠিছে মুখ্যমন্ত্ৰী দিল্লীৰ পৰাই তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী কিন্তু প্ৰশ্ন হয় 2 বছৰ ধৰি এছআইৰ লিখিত পৰীক্ষা সম্পন্ন কৰিব নোৱাৰা অসম আৰক্ষীয়ে সুকলমে কৰিব পাৰিবনে প্ৰশ্নকাকত ফাদিলৰ তদন্ত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
সোমবাৰৰ পৰা খোল খাব ৰাজ্যৰ শিক্ষানুষ্ঠান লিখিত অনুমতি দি সন্তানক বিদ্যালয়লৈ পঠিয়াব লাগিব অভিভাৱকসকলে ইয়াকে লৈ এতিয়া চৰম দুশ্চিন্তা আৰু দুমুজাত পৰিছে ৰাজ্যৰ শিক্ষাৰ্থী আৰু অভিভাৱক সমাজ হাতত এনঅ'চি লৈ বিদ্যালয়লৈ সাজু ছাত্ৰ ছাত্ৰী চৰকাৰৰ সিদ্ধান্তত চৰম বিভ্ৰান্তিত অভিভাৱক লিখিত অনুমতি দি সন্তানক বিদ্যালয়লৈ পঠাব লাগিব অভিভাৱকে সোমবাৰৰ পৰা খোল খাব বিগত 6 মাহে বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষা অনুষ্ঠান আমাৰ চেনিটাইজেশ্যনৰ কামো যদিও কিছুমান বিদ্যালয়ে নিজাববীয়াকৈ হাতত লৈ ইতিমধ্যে কৰিছেই কিন্তু প্ৰশাসনৰ ফালৰ পৰাও সেইখিনি আমাৰ কৰি দিয়া হ'ব অভিভাৱকলৈ দায় ঠেলি বিদ্যালয় খোলাৰ যোজা কৰিছে শিক্ষা বিভাগে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিওৱাৰ বাবে সন্মতি পত্ৰত স্বাক্ষৰ কৰিব লাগিব অভিভাৱকসকলে ইয়াকে লৈ এতিয়া চৰম দুশ্চিন্তাত পৰিছে ৰাজ্যৰ অভিভাৱক সমাজ সন্তানক বিদ্যালয়লৈ পঠোৱাৰ ক্ষেত্ৰত দমোজাত একাংশ অভিভাৱক ওপৰৰ ক্লাছৰ ল'ৰা ছোৱালীখিনিয়েতো মেইনটেইন কৰি ল'ব কিন্তু তলৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকেতো নোৱাৰিব কাৰণ যিবিলাক ল'ৰা ছোৱালী এতিয়া খেলা ধূলা কৰি থাকে তাহাঁতিতো ছ'চিয়েল ডিষ্টেঞ্চটো বুজি নাপাব গতিকে সেইখিনি যদি মেইনটেইন কৰিব পাৰে স্কুলত তেতিয়াহ'লে দেখা যাব আমিও মানে পঠাবৰ কাৰণে চেষ্টা কৰিম পঠাবলৈতো খুবেই ইচ্ছা আছে কিন্তু অলপ ভয়োতো আছে ভিতৰত প্ৰতিষেধক নোলোৱা পৰ্যন্ত সন্তানক বিদ্যালয়লৈ পঠোৱাৰ পক্ষপাতী নহয় বহু অভিভাৱক অভিভাৱক হিচাপে আমি কওঁ যে ভেকচিন ওলালেহে খোলাটো ভাল যেন ভাবোঁ কাৰণ মোৰ ল'ৰাটো এজমেটিক প্ৰব্লেম গতিকে তাক মই কি সাহসত পঠাম ধূলি মাকতিটো ভৰ্তি হৈ আছে যিমান ক্লিন নকৰিলেও ডেস্ক বেঞ্চ বা চুকে কোণে ধূলি মাকতিটো থাকিবই ইফালে প্ৰতিখন শিক্ষা অনুষ্ঠান চেনিটাইজ কৰাৰ ক্ষেত্ৰত চৰকাৰে ধাৰ্য কৰিছে মাত্ৰ 500 টকা গতিকে শিক্ষা অনুষ্ঠানসমূহ ভালকৈ আৰু বিজ্ঞানসন্মতভাৱে চেনিটাইজ কৰিব নোৱাৰাত এতিয়া কৰোনা সংক্ৰমণৰ দুশ্চিন্তা আঁতৰা নাই বহু অভিভাৱকৰ যিবিলাক বিদ্যালয় সদ্যহতে 9, 10, 11, 12 খুলিবলৈ দিছে এই বিদ্যালয়বিলাক বিজ্ঞানসন্মতভাৱে চেনিটাইজ কৰাটো দৰকাৰ আছে শিক্ষকসকলে যেনে তেনে চেনিটাইজ কৰিলেই ছাত্ৰ ছাত্ৰীসকল সংক্ৰমিত হ'ব পাৰে গতিকে আমি কথাটো এটা ক'ব খুজিছোঁ যে অসম চৰকাৰক অন্ততঃ ব্লক বা মহকুমা ভিত্তিত অন্ততঃ এটা স্পেচিয়েল গ্ৰুপ দি প্ৰতিখন বিদ্যালয় সুন্দৰভাৱে চেনিটাইজ কৰি দিয়ক প্ৰথমবাৰৰ বাবে ইয়াৰ পিছত ৰানিং চেনিটাইজখিনি শিক্ষকে যিকোনো উপায় কৰিব পৰা হ'ব পাৰে ইফালে ব্যক্তিগত বিদ্যালয়ৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰা নাই চৰকাৰে ৰাজ্যত এতিয়াও হ্ৰাস পোৱা নাই মহামাৰী কৰোনাৰ ভয়াৱহতা এনে পৰিস্থিতিত কোনো এখন শিক্ষা অনুষ্ঠানত কেনেবাকৈ এজন শিক্ষাৰ্থী কৰোনাত আক্ৰান্ত হলে সৃষ্টি হ'ব অনাহক পৰিস্থিতিৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দি শিক্ষা অনুষ্ঠান খোলাত হয়তো আপত্তি নাছিল কোনো অভিভাৱকৰ কিন্তু দিল্লী গুজৰাট উত্তৰ প্ৰদেশ কেৰালা উত্তৰাখণ্ড পশ্চিমবংগ আদি ৰাজ্যই বিদ্যালয় নুখোলাৰ সিদ্ধান্ত লোৱাৰ সময়তে কিয় খৰখেদা লগাইছে অসম চৰকাৰে এয়া বহুতৰে বাবে নুবুজা হাথৰ দমোজাত শিক্ষাৰ্থী কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দলৰ নাম ঘোষণাৰ পাছতে আৰম্ভ হ'ল প্ৰাৰ্থিত্ব কেন্দ্ৰিক চৰ্চা অসম জাতীয় পৰিষদৰ হৈ কোন সমষ্টিত খেলিব নিৰ্বাচন প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত কোনে পাব অগ্ৰাধিকাৰ 21ৰ বাবে সাজু অসম জাতীয় পৰিষদ প্ৰায় 100টা সমষ্টিত প্ৰক্ষেপ কৰিব প্ৰাৰ্থী সংগোপনে আৰম্ভ হৈছে প্ৰাৰ্থীৰ সন্ধান আশু আৰু AJYCPৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা হোৱাৰ পাছতেই ব্যাপক ৰূপত আৰম্ভ হৈছে 2021ৰ নিৰ্বাচনী তৎপৰতা সমষ্টি দখলৰ ৰণকৌশল আৰু প্ৰাৰ্থিত্ব বাছনিৰ ক্ষেত্ৰত আপোচ কৰিব খোজা নাই বিজেপিৰ বিৰুদ্ধে জয়ৰ পণ লোৱা অসম জাতীয় পৰিষদে যাৰ বাবে জয়ৰ পূৰ্ণ সম্ভাৱনা থকা প্ৰাৰ্থীৰহে সন্ধানত আছে নতুন ৰাজনৈতিক দলটো কিন্তু কোন সমষ্টিত চৰ্চাত কাৰ নাম লুৰিণজ্যোতি গগৈৰ পছন্দৰ সমষ্টি নাহৰকটীয়া অথবা দুলিয়াজান অসম জাতীয় পৰিষদৰ সভাপতি পদৰো অন্যতম দাবীদাৰ লুৰিণজ্যোতি গগৈ পূব গুৱাহাটী অথবা পূব গোৱালপাৰা সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে দীপাংক নাথ পলাশ চাংমাইৰ চকু সোণাৰী সমষ্টিত শদিয়া সমষ্টি বিচাৰিছে অসম জাতীয় পৰিষদৰ সমন্বয়ক প্ৰাক্তন অগপ মন্ত্ৰী জগদীশ ভূঞাই
ধেমাজিৰ প্ৰাৰ্থী হ'ব পাৰে আছুৰ সদ্যপ্ৰাক্তন নেতা চিত্তৰঞ্জন বসুমতাৰী। সৰুপথাৰ সমষ্টিত চৰ্চাত আছে আছুৰ আন এজন সদ্যপ্ৰাক্তন নেতা ৰাজু ফুকনৰ নাম। টিয়কত জিতু নেওগ অথবা ৰাণা চাংমাইৰ নাম চৰ্চাত আছে। অখিল গগৈৰ বাবে শিৱসাগৰ সমষ্টিত অসম জাতীয় পৰিষদে প্ৰাৰ্থী প্ৰক্ষেপৰ কথা ভবা নাই বুলি এক সূত্ৰত প্ৰকাশ পাইছে। ইয়াৰ উপৰি জাতীয়তাবাদী ভাৱধাৰাৰে পুষ্ট কা বিৰোধী স্থিতি, সংশ্লিষ্ট সমষ্টিটোত সবল গণভিত্তি থকা আৰু আছু AJYCPৰে সুসম্পৰ্ক ৰক্ষা কৰি অহা লোকে অগ্ৰাধিকাৰ পাব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰাপ্তিত। মৰিগাঁও সমষ্টিত প্ৰাক্তন অগপ বিধায়ক গিৰিন বৰুৱা, যোৰহাটত ৰিণ্টু গোস্বামী। ডিব্ৰুগড় সমষ্টিত চৰ্চাত আছে তিনিজনৰ নাম: অধিবক্তা অজিত বৰগোহাঁই, ডক্টৰ অমিত বৰুৱা আৰু ডক্টৰ বীৰেন বৰুৱা। ৰহা সমষ্টিৰ বাবে চৰ্চিত হৈছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ স্বামী মানস দাসৰ নাম। ইফালে প্ৰাৰ্থিত্বৰ তালিকাত আছে অগপৰ শীৰ্ষ নেতৃত্বৰে দীৰ্ঘদিনে মনোমালিন্য অব্যাহত থকা আৰু কাৰ বিৰুদ্ধাচৰণ কৰি অহা কেইবাজনো অগপ নেতা আৰু বিধায়ক। দলত থাকিও ৰোষত পৰাৰ ভয়ত কাৰ বিৰুদ্ধে মুখ বন্ধ কৰিবলৈ বাধ্য হোৱা বহু নেতাও যোগাযোগত আছে অসম জাতীয় পৰিষদৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময়টি বিৰতি। স্বাগতম বিৰতিৰ পাছত। নিজৰ জীৱনকো তুচ্ছ কৰি যুঁজ দিয়া কোভিড সৈনিকৰ জীৱনলৈ হঠাৎ নামিল কলীয়া ডাৱৰ। কোভিড শিবিৰত দিনে নিশাই চাফ চিকুণ কৰিছিল মাথো এটি চাকৰিৰ বাবে। প্ৰতিজন শিক্ষিত যুৱকে হৰিজন মজদুৰৰ ভাও লৈছিল। কিন্তু 4 মাহ পৰিয়ালৰ পৰা আঁতৰি কোভিডৰ বিৰুদ্ধে যুঁজ কৰা সৈনিকক অব্যাহতি দিয়া হৈছে চাকৰিৰ পৰা। কোভিড যোদ্ধাৰ প্ৰতিবাদ, চাকৰি বাহাল ৰাখক। অন্যায়ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। এয়া আমিনগাঁৱৰ দৃশ্য। কামৰূপ জিলাৰ 55গৰাকী চাফাই কৰ্মীক কামৰ পৰা অব্যাহতি দিয়াৰ জাননী স্বাস্থ্য বিভাগৰ। জাননী লাভৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰ্মীসকলৰ। আমাক ভাতে নামাৰিব, আমাৰ চাকৰি পুনৰ বিবেচনা কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। আমাক ভাতে নামাৰিব, আমাক ভাতে নামাৰিব, আমাৰ চাকৰি নিশ্চিত কৰক, আমাৰ চাকৰি নিশ্চিত কৰক। ক্লিনাৰ ৰূপে কাম কৰি আছো। ইয়াত যোনখিনি ব্যৱহাৰ কৰে বা মানুহবিলাকে যোনখিনি আমাক চে লে কৰে সেইবিলাক আমি চব পাহৰি বাচ্চা ঘৰৰ সৰু সৰু পোৱালি এৰি আমি ইয়াতে কাম কৰিবলৈ আহিছোঁ। তথাপিও আমাক খেদি দিয়া নিচিনাই হৈছে। আমাক কোনো হেৰি নকৰাকৈ ছমাহ নোহোৱাকৈ আমাক ইয়াৰ পৰা ওলাই দিয়া নিচিনাই হৈছে। আৰু কি কম, ছমাহ হোৱাই নাই আমাৰ। কিন্তু আমি বহুত বিশ্বাসত ওলাই আহিছিলোঁ। আমি ভাবিছিলোঁ, কিবা এটা আশা কৰিছিলোঁ, আৰু ক'বলৈ কোনো আমাৰ আৰু উপায় নাই। কোভিড চিকিৎসালয়ত চাফাই কৰ্মী হিচাপে দিনে নিশাই কাম কৰিছিল এওঁলোকে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থায়ী মকৰলৰ দিছিল আশ্বাস। বিগত 6 মাহ ধৰি পৰিয়ালৰ পৰা আঁতৰি কোভিড যোদ্ধা হিচাপে সেৱা আগবঢ়াই অহা এইসকলক ছাটাই কৰিব বিচৰা কাৰ্যত হতবাক এওঁলোক। তেওঁৰ বাক্যশাৰীয়ে আমি বুকুত বান্ধি লৈছিলোঁ যে হয়, তেখেতৰ আশ্বাসটো আমিও নিশ্চয় ইয়াতে সফল হ'ব পাৰিম বা আমিও অন্ততঃ আমি এটা সংস্থাপন ল'ব পাৰিম সাধাৰণভাৱে হ'লেও। কিন্তু আমি অতি দুখিত যে এই অৰ্ডাৰখনে আমাক আজি 20 তাৰিখৰ পৰা আমাক চাকৰিৰ পৰা অব্যাহতি দিছে। গতিকে আমি এইটোৱে আহ্বান কৰিছোঁ, এইটোৱে অনুৰোধ কৰিছোঁ যে আমাক পুনৰ কামত নিয়োজিত কৰি পেলাই আমাক যাতে এই নিমখ কৰ্মসংস্থাপনখিনি যাতে আমাক ৰেগুলাৰ কৰে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে শুনিবনে এওঁলোকৰ বিননি? কৰোনাৰ সংকটকালত স্বাস্থ্যকৰ্মীক কিয় কৰা হৈছে এই অন্যায়? উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীয়ে বাৰুকৈ প্ৰভাৱ পেলাইছে দেশৰ বাইক মেকানিকসকলৰ জীৱনতো। লকডাউন প্ৰত্যাহাৰৰ পাছত লাহে লাহে কৰ্মক্ষেত্ৰলৈ উভতিছে মেকানিকসকল। কিন্তু এওঁলোককে এতিয়া প্ৰয়োজন আমাৰ কিছু সহায়ৰ। সেই উদ্দেশ্যে কেষ্ট্ৰল এক্টিভে নেটৱৰ্ক 18ৰ সৈতে মিলি আৰম্ভ কৰিছে প্ৰটেক্ট ইণ্ডিয়াজ ইঞ্জিন শীৰ্ষক এক অভিযান। Invite you to take a small pledge and commit your support to protect India's engine. It is an initiative to enhance the skill set, the knowledge of these mechanics who are so important to our lives, so that we can serve you better in the future. Please give a missed call to 7574 003 002
or log on to www.protectindiasengine.com and commit yourself to the campaign. শপতনামাত এটা তথ্য, বাস্তৱত আন এটা বিষয়েৰে দুটা তথ্য। তথ্যৰ গাফিলতিৰ বাবে বিপদত এতিয়া তেজপুৰৰ জনপ্ৰতিনিধি। অধিক সন্তানেই হল কাল, প্ৰশাসনৰ ৰুখত জনপ্ৰতিনিধি। নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ দাখিল কৰিছিল ভুৱা শপতনামা। তেজপুৰ ভুমুৰাগুৰি গাঁও পঞ্চায়তৰ ঘটনা এয়া। ৫ নং ভোজখোৱা চাপৰি ৱাৰ্ডৰ পৰা জাকিৰ হুছেইনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বিগত পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছিল। প্ৰশাসনক নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ দাখিল কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈ পৰাজিত হোৱা প্ৰাৰ্থী নুৰজামাল আহমেদে। DC ছাৰে পিছত এইটো মানে CO ছাৰলৈ পঠালে কমপ্লেইনটো। CO ছাৰে BDO ছাৰলৈ পঠালে। BDO ছাৰ আহিছে GP অফিচত আহি গাঁওবুঢ়া, GP ছেক্ৰেটাৰী, GP প্ৰেচিডেণ্টক লৈ হেয়াৰিং কৰিছে। হেয়াৰিং কৰাৰ পিছত চিভিল হস্পিটেলত গৈ ইনকুৱাৰী কৰিছে। জাকিৰ হুছেইনৰ পত্নী 2গৰাকী, সন্তান 4জন সন্তান। হয়, আপুনি ঠিকেই শুনিছে। 3টা সন্তানৰ পিতৃ জাকিৰ হুছেইনে নিৰ্বাচনী শপতনামাত দাখিল কৰিছিল 2টা সন্তান থকা বুলি। 2গৰাকী পত্নী থকা জাকিৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতে হৈছিল 4টো সন্তানৰ পিতৃ। উপায়ুক্তই নিৰ্বাচনী বিধি উলংঘা কৰাৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল। তদন্তত স্পষ্ট হয় জনপ্ৰতিনিধিজনৰ ফাঁকি। ইয়াৰ পাছতেই বিহিত ব্যৱস্থা লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। এজ পাৰ আমাৰ পঞ্চায়ত যিটো আসাম পঞ্চায়ত এক্ট আছে আৰু যিখিনি নতুন বিধি আছে ইয়াৰ ওপৰত ভিত্তি কৰি তেখেতৰ ওপৰত এপ্ৰপ্ৰিয়েট আমি একশ্যন ল'ব লাগে। গতিকে আমি আমাৰ CEO জিলা পৰিষদৰ যোগেদি এটা তদন্ত কৰাইছোঁ আৰু এই তদন্তৰ প্ৰতিবেদন ইতিমধ্যে আমাৰ হাতত আহি পাইছে। তেখেতৰ ওপৰত কি শাস্তিমূলক ব্যৱস্থা ল'ব লাগে তাৰ ওপৰত আমি আলোচনা কৰি আছোঁ। ভুৱা শপতনামা দাখিল কৰি নিৰ্বাচনী বিধি উলংঘা কৰা এজন জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহ কৰিবনে? তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বত্ৰ সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ 9জনকৈ দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰা NIAৰ সফল অভিযানৰ নেতৃত্বত এগৰাকী অসমীয়া আৰক্ষী বিষয়া। অসম কেডাৰৰ এগৰাকী IPS বিষয়াই পুনৰ প্ৰমাণ কৰিলে অসমীয়াৰ বিচক্ষণতা। বিশ্বত্ৰ সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ ফাদিলৰ আঁৰত এজন অসমীয়া। আল কায়দাৰ বিৰুদ্ধে সফল অভিযানৰ নেতৃত্বত অসম সন্তান। বটদ্ৰৱাৰ পৰা এৰ্ণাকুলামলৈ সফলতাৰ বৰ্ণিল যাত্ৰা। শংকৰপটৰ ন্যায়াধীশে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিলে আৰু সেই সময়ত নগাঁৱত বটদ্ৰৱা কাণ্ডৰ লগতে বহু সফল অভিযানৰ নেতৃত্ব দিছিলে শংকৰপটৰ ন্যায়াধীশে। আৰু সেইগৰাকী অসমীয়া অভিজ্ঞ আৰক্ষী বিষয়াই এতিয়া NIAৰ যি সফল অভিযানৰ নেতৃত্ব ল'লে, যি অভিযানত জালত পৰিল আল কায়দাৰ 9জনকৈ কুখ্যাত সন্ত্ৰাসবাদী। 2018 পৰা 2020 চনলৈ নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত IPS বিষয়া শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বত NIA লাভ কৰিলে বৃহৎ সফলতা। শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বতে কেৰালাৰ এৰ্ণাকুলামত NIA জালত পেলালে আল কায়দাৰ 9 সন্ত্ৰাসবাদীক। আল কায়দাৰ নেটৱৰ্ক শূন্য বিচূৰ্ণ কৰা এইগৰাকী আৰক্ষী বিষয়াই পূৰ্বে নগাঁৱৰ লগতে কাৰ্যনিৰ্বাহ কৰিছিল চিৰাঙত। চিৰাঙত NDAPৰ বিৰুদ্ধে বহু সফল অভিযানৰ নেতৃত্বত আছিল শংকৰব্ৰত ৰায়মেধি। এইগৰাকী বিষয়াৰ নেতৃত্বতে ৰাজ্য কঁপোৱা বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক ফাঁচী কাঠত ওলমোৱাৰ ৰায় দিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী। নগাঁও আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত থকা অৱস্থাত শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বত চলা অভিযানত বহু দুৰ্ধৰ্ষ ডকাইত নগাঁও আৰক্ষীৰ জালত পৰিছিলে। উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে শংকৰব্ৰত ৰায়মেধি নগাঁৱত আৰক্ষী অধীক্ষক থকা কাৰ্যকালতে 2019 বৰ্ষত গড় হত্যা শূন্য হিচাপে বিবেচিত হৈছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জ। কেৱল বটদ্ৰৱা কাণ্ডই নহয়, 2018-19 বৰ্ষত শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে লাভ কৰিছিল বৃহৎ সফলতা। উদ্ধাৰ হৈছিল গড় হত্যাত ব্যৱহৃত বহু AK চিৰিজৰ ৰাইফল। জালত পৰিছিল নগাঁৱৰ চামগুৰি ৰূপহীৰ বহু কুখ্যাত ডকাইত।
এইগৰাকী অসম সন্তানৰ নেতৃত্বতে এতিয়া ধৰ্মীয় গোৰামীৰে সমগ্ৰ বিশ্বত অশান্তিৰ সৃষ্টি কৰা ইছলামিক সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ বিৰুদ্ধে NIA লাভ কৰিলে আন এক সফলতা। শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বত ব্যৰ্থ হ'ল ভাৰত ৰাঙলী কৰাৰ পৰিকল্পনা। ৰক্ষা পৰিল বহু নিৰীহৰ প্ৰাণ। এইগৰাকী অসম সন্তানে পুনৰ দেখুৱাই দিলে মোগল খেদা লাচিতৰ দেশৰ সন্তানৰ সন্মুখত তিষ্ঠিব নোৱাৰে ISIS আল কায়দাও। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময়টি বিৰতি। উভতি আহিছোঁ বিৰতিৰ পাছত। চিৰস্মৰণীয় কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৭৭ সংখ্যক জন্মদিন। বহু কালজয়ী গীতত কণ্ঠ নিগৰাই অসমবাসীক সুৰ সাগৰত আকণ্ঠ ডুবাই ৰখা এইজনা দৰদী গায়কৰ জন্মদিনত ফুৱৰণি ৰাজ্যবাসীৰ। স্বকীয় বৈশিষ্ট্যপূৰ্ণ সংগীত তেওঁৰ। কালৰ পৰিধি চেৰাই আজিও জনপ্ৰিয় তেওঁ। একেৰাহে গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তেওঁ। প্ৰতিটো প্ৰজন্মক সুৰ গানেৰে বিমুগ্ধ কৰা শক্তি তেওঁৰ। হয়, অসমীয়া সংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰা, অসমীয়া সংগীতত এক ব্যতিক্ৰমী ধাৰাৰ সৃষ্টিকৰ্তা, অসমবাসীৰ মৰমৰ, শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাৰ আজি উপজা দিন। ৭৭ সংখ্যক উপজা দিনত সশ্ৰদ্ধ স্মৰণ মৰমৰ শিল্পীগৰাকীক। সুৰ বাহিনীৰ উদ্যোগত মহানগৰীৰ চানমাৰীৰ জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত উদযাপন কৰা হয় উপজা দিন। বন্তি প্ৰজ্বলন, মাল্যৰ্পণেৰে পত্নী মনীষা হাজৰিকাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰমৰ শিল্পীগৰাকীলৈ। জয়ন্ত হাজৰিকাৰ পৰা তেখেতে যাতে আশীষ দিয়ে যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে অসমখনক বিশ্বৰ দৰবাৰত মিউজিকেলি সুৰেৰে লৈ যাব পাৰে আৰু অসমক যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰে, সেইটোৱে মোৰ একান্ত কামনা। আৰু মই সেই ক্ষেত্ৰতে জয়ন্ত হাজৰিকাৰ পৰা সদায় আশীষ বিচাৰোঁ, কাৰণ মই ৱৰ্কশ্বপ কৰোঁ, দেখিছোঁ মই নতুন প্ৰজন্ম কেনেদৰে জয়ন্ত হাজৰিকাক ভাল পায়, জয়ন্ত হাজৰিকাৰ গানক ভাল পায়। গতিকে মোৰ সেইটোৱে কামনা যে ভৱিষ্যত প্ৰজন্মই জয়ন্ত হাজৰিকা বুলি নহয়, আমাৰ সকলো বৰেণ্য শিল্পীক অসমৰ এই সত্তাটোক যাতে পৃথিৱীৰ দাঙি লৈ যাব পাৰে। বাদ্যযন্ত্ৰী হিচাপত তেওঁ সদায় কৈছিলে যে মই প্ৰথমতে এগৰাকী বাদ্যযন্ত্ৰী, তাৰপিছতে মই গায়ক, কাৰণ ইনষ্ট্ৰুমেণ্ট পৃথিৱীৰ সকলো ইনষ্ট্ৰুমেণ্ট বজাব জানিছিলে। গতিকে সেইটোৱে তেওঁ মানে আজি জীয়াই থাকিলেও মই ভাবোঁ নতুন প্ৰজন্মক আৰু বহুত শিকালেহেঁতেন। বাতৰি শেষ অংশলৈ উভতি আহিছোঁ। গুৱাহাটীত মুকলি নতুনকৈ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়। গুৱাহাটী লেম ৰোডত আনুষ্ঠানিকভাৱে মুকলি হ'ল AJPৰ মুখ্য কাৰ্যালয়। সমূহীয়া নেতৃত্বৰে চলিব আঞ্চলিক দলটো। নিউজ 18ক এই কথা জনালে দলটোৰ সমন্বয়ক জগদীশ ভূঞাই। পুনৰ এবাৰ জনাইছোঁ, গুৱাহাটীত মুকলি হ'ল নতুনকৈ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়। গুৱাহাটী লেম ৰোডত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে AJPৰ মুখ্য কাৰ্যালয় আৰু সমূহীয়া নেতৃত্বৰে চলিব আঞ্চলিক দলটো। নিউজ 18ক এই কথা জনালে দলটোৰ সমন্বয়ক জগদীশ ভূঞাই। আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।